জমে নতুন দৰে ৰাম নাম মূলা তাৱে জমে নতুন বৰমায়ে বুলন্ত শুনে কথা যি কাৰ্য প্ৰতিমা নাছিল তথা পূৰ্বত মেৰুৰ শিখৰে হৰি বসিয়া আচন্ত আনন্দ হৰি প্ৰণামী জানো শিৰে লক্ষ্মী মাৱে কৰিলন্ত প্ৰশ্ন স্বামীৰ পাৱে কোন কৰ্মভূমি মনুষ্য লোকে সদাৱে আকহনেৰে দুখে সুখে এৰাম কোন কৰ্মে পাৱে সংসাৰ পাৰ কহিও মুত কিবা ধৰ্ম সাৰ কৰোণা আছে দাসী বুলি যদি গুচায়ো আত্মাৰ সংশয় চেদি এতিয়া আজি ঋষিসকলে ব্ৰহ্মাক প্ৰশ্ন কৰিছে যে আগত যদি জগন্নাথ আছিল ক'ত আছিল হয়নে আৰু যদি আছিল মানুহে কিয় দেখা নাপাল এইকণ কথাও মোক বুজাই দিয়ক আৰু এটা আমাক বুজাই দিয়ক কি কি কৰ্ম কৰিলে মনুষ্যৰ লোকসকলে এইখন পৃথিৱীত শান্তি লাভ কৰিব পাৰে কোন কোন কৰ্ম কৰি গ'লে এইখন পৃথিৱীত শান্তিৰে জীৱন যাপন কৰিব পাৰে এইখন পৃথিৱীত কি কি কৰ্মত বৰ্তি থাকিলে দুখে মানুহক লিপ্সা কৰিব নোৱাৰে সদায় তেওঁলোকৰ ওচৰলৈ সুখে আহি থাকে আৰু কি কি কৰ্মত অগ্ৰাধিকাৰ দি এই পৃথিৱীখনত মনুষ্যসকলে এই সংসাৰখনৰ পাৰ পায় কহিও মুত ইবে ধৰ্ম সাৰ কোন কৰ্মে পায় সংসাৰৰ পাৰ কি ধৰ্ম পালন কৰিলেনো এখন সংসাৰত পাৰ পায় আটাইকণ কথা আমাক বুজাই দিয়ক বুলি আজি ব্ৰহ্মাৰ ওচৰত ঋষিসকলে আবেদন আগবঢ়াইছে হয়নে এতিয়া আগমুহূৰ্তত আমাক যিকণ বুজাই দিলে শাস্ত্ৰ ভাগৱতে বা কীৰ্তনে দশমে এক ভগৱন্তৰ নামৰ বাহিৰে অন্য নামে আমাক তাৰিব নোৱাৰে ভগৱন্তৰ নামে আমাক তাৰিব পাৰিব কিন্তু সেই আমি এক নম্বৰত সৎ হ'ব লাগিব তিনিটা বস্তু আছে নে সত ৰজ তম তিনিটা গুণ নহয় বাৰু কাৰণ আমাৰ এই দেহটো সকলোৰে পঞ্চটা ভূতৰে তৈয়াৰ শীত তপ তেজ মৰুত বম আই গৰ্ভত এই পাঁচটা ভূতৰে তৈয়াৰ কৰি তাৰ লগত আমাক ছটা লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য ছটা ৰিপু দিলে আৰু তাৰ পাছত ২৪টা সকলো মিলাই ২৪টা তৎ দিলে ২৪টা স্বভাৱ প্ৰকৃতি দিলে ২৪টা ভাৱ দিলে হয়নে ভাৱে কি কৈছে ভাৱেই ভাৱ ভগৱানক পায় ভাৱেই পাপৰ সাগৰত যায় ভাৱ বুলি কোৱা বস্তুটো সাৱধান ভাবিবা আমি জানিব লাগিব তাৰ এটা মই আকৌ অকণমান উদাহৰণ এটা দিলোঁ যেতিয়া পাঁচ পাণ্ডৱ বনৰ মাজত থাকোঁতে যায় এদিন মুকালমুনি আশ্ৰম পালেগৈ মুকালমুনি আশ্ৰম পোৱাৰ লগে লগে দেখে যে সন্ধিয়া আগে আগে মানে আম লগা দিন নহয় ইমানটো মানে ধুনীয়া আম লাগি পকি আছে লগে লগে দ্ৰৌপদী চকুত পৰিল এইবিলাক আমাৰ পুৰুষৰ চকুতকৈ আইসকলৰ চকুত ভালকৈ আগি পৰি হয়নে মন কৰিবচোন আইসকলৰ চকুবিলাক বৰ খিয়ান আমাৰ পুৰুষবিলাকে এনেহে মাইকী মানুহক কয় হুক তুমি একোৱে নাজানা চব জানে নামাতাকেহে থাকে হা চব জানে আমাতকৈ বেছি জানে কিন্তু জানি নাজানা ভাও ধৰি গিৰিয়েকে কি কয় বুজি লয়
নতুন কইনাজনী বিয়া কৰোৱাৰ পাছৰ পৰা গিৰিয়েকে যি কয় তাকে যে এনেকৈ থাকে, সেয়া শুনিয়ে থাকে। গিৰিয়েকে কোৱাতকৈ তাই বেছি জানে, কিন্তু নাজানা ভাও ধৰি মানে বুজি ল'বা যত্ন কৰে। গতিকে আমাৰ পুৰুষসকলো সাৱধান হোৱাটো পৰম কৰ্তব্য। তাৰ পাছত আপোনাৰ দ্ৰৌপদী চকুত পৰিল নহয়, কি ধুনীয়া আমটো একদম পকি আছে। লগে লগে অৰ্জুনক ক'লে পাৰা পাৰা পাৰা, খৰ মাৰি পাৰিলে। পাৰ লগে লগে আমটো দেখি বৰ ডাঙৰ আম। আগৰ আমি সৰু সৰু কালৰ আমবিলাক কিমান ডাঙৰ ডাঙৰ, আজিকালি এতিয়া একোৱে খালেও পেট নভৰা হৈছে। হয় হয়নে? কি যুগ আহিছে দেখিছে, শস্য মৎস্য লুপ্ত হ'ব, অনে বস্ত্ৰই নুজুৰিব আদি জমলত কোৱা এয়া লাগি আহি আছে। তাৰ পাছত ৰাজা যুধিষ্ঠিৰে কৈছে আমটো বৰ ডাঙৰ, আমি ছটাই খোৱাৰ লগে লগে যদি কৃষ্ণই আহি পোৱা হয়, কৃষ্ণ আহি পোৱা হয়, সাতটাই খাব পাৰিলোঁ হয় বঢ়িয়া। দিয়াচোন দিয়া, সুমৰণ কৰা। লগে লগে দ্ৰৌপদীয়ে সুমৰণ কৰিলে। কৰাৰ লগে লগে প্ৰভু কৃষ্ণ আহি উপস্থিত হৈ ক'লে, তোমালোকক বহুত বিপদৰ পৰা মই বাচালোঁ আৰু এইবাৰ বাচাব নোৱাৰিম আৰু, এইবাৰ অধোগতি গলাই আৰু। কেনেকৈ কেনেকৈ মানে এখন মোকালমুনি এইটো আশ্ৰম হয়নে নহয়? এয়া মোকালমুনি সন্ধ্যা তৰ্পণ কৰিব গৈছিল, স্নান কৰিব গৈছিল। তেওঁ আহিব, এই আমটো পাৰি খাব। আকৌ কালি দিনটোত সেই এটা আমে লাগিব, দিনটোত এটা আম খায় তেওঁ। এতিয়া যে আমটো পাৰিলা, আহা ভাই মোকালমুনি যি খঙাল নহয়, তোমালোকে চাবা অহাৰ লগে লগে তোমালোকৰ বুকু কঁপি উঠিব। আহা ভাই সাপ দিব ভস্ম। গতিকে মই যাওঁগৈহে, দেৰি নাই, মই ইয়াত থাকিব নোৱাৰোঁ বুলি যেতিয়া কৃষ্ণ যাব ওলাল, দ্ৰৌপদীয়ে দীঘল খাই পৰি মানে একে ভৰি দুখনত ধৰিছে নহয়, কিবা এটা উপায় কৰা, কিবা এটা উপায় কৰা। কৈছে উপায় কৰিব মোৰ নাই আৰু, ক্ষমতা নাই, গতিকে মই যাওঁগৈ, যি কৰা কৰা আৰু। কাকো নোসোধাকৈ আশ্ৰমৰ আমটো পাৰি পেলালে। তাৰপাছত যেতিয়া ইনাই বিনাই ৰাজা যুধিষ্ঠিৰেও কোৱা হওক, তেতিয়া ক'লে ঠিক আছে, এই লাগা পোনে পোনে আমটো এইখিনিতে থোৱা, তোমালোকে মনৰ ভাৱৰ সত্য কথাটো কোৱা, তেনেহ'লে আম যাই লাগিবগৈ। দেখি যায় প্ৰভু ভগৱন্তৰ লীলা। তেতিয়া ৰাজা যুধিষ্ঠিৰক ক'লে তোমাৰ ভাৱটো আগে কোৱা। তেতিয়া ৰাজা যুধিষ্ঠিৰে ক'লে মোৰ ভাৱটো আৰু সদায় এইটোৱে, বনবাসৰ পৰা হাতী গৈ ভাই দুৰ্যোধনক কৈ মাতি অলপমান কিবা এটা লৈ শান্তিৰে বসবাস কৰি থাকিম আৰু, যাতে খাই কাজিয়া কাৰো লগত নকৰোঁ আৰু, সদায় এইটোৱে ভাৱ আৰু। এই আম লাহেকৈ ওপৰত আহি গ'ল, দেখিছে ওপৰত আহি গ'ল। তেতিয়া ভীমক ক'লে তোমাৰ ভাৱটো কোৱা। ভীমে ক'লে মই সদায় ভাবি আছোঁ, বনবাসৰ পৰা গৈ মানে যুদ্ধ কৰি দুঃশাসনৰ বুকুখন ফালি যিদিনা তেজ খাম, সেইদিনাই মই শান্তি পাম। আম আৰু ওপৰলৈ গুচি গ'ল, সঁচা কথা কৈছে। তাৰপাছত অৰ্জুনে কৈছে কি, মই সদায় ভাবি আছোঁ, গোটেই জীৱনটো মানে মান ইজ্জত সকলো নাশ কৰা গৰাকীয়ে হ'ল কৰ্ণ মোৰ। গতিকে যিদিনা কৰ্ণক বধ কৰিব পাৰিম, সেইদিনাহে মই শান্তিৰে ভাত খাব পাৰিম। এই আম আৰু ওপৰত গ'ল, গৈ আছে, হয় দ্ৰৌপদীয়ে গৈ আছে। নকুলক ক'লে তোমাৰ ভাৱটো কোৱা। নকুলে ক'লে মই সদায় ভাবি আছোঁ, মানে বনবাসৰ পৰা গৈ এনে এটা যজ্ঞ পাতিম, চাণ্ডাল মেলছৰ পৰা আদি কৰি ঋষি মুনিৰ পৰা আদি কৰি সকলোকে যদি মই সেই যজ্ঞটোত ভৰি ধুৱাব পাৰিম, সেইদিনাই মই শান্তি পাম। আম আৰু ওপৰত গ'লগৈ। তাৰপিছত সহদেৱক ক'লে কোৱা তোমাৰ ভাৱটো। সহদেৱে ক'লে মই সদায় দিনে ৰাতিয়ে এটাই ভাবি আছোঁ, বনবাসৰ পৰা গৈ ৰাইজত এনে এটা ভোজ পাতিম, 12খন ব্যঞ্জনৰ সৈতে মই ৰান্ধি বাঢ়ি একে দোষী বিষী কণা কোজা খৰা পেঙুৱাৰ পৰা ঋষি ব্ৰাহ্মণলৈ সকলোকে যিদিনা এসাঁজ ভাত খুৱাব পাৰিম, জন্ম লোৱা মোৰ সেইদিনাহে শান্তি আহিব। আমৰ ঠাই এইডাল এয়া অকণ অকণ আৰু, দেখিছেনে? লাগিলেই হয়, এতিয়া নালাগে কিন্তু সেইকণতে আছে। দ্ৰৌপদী ক'লে দিয়া তোমাৰটো কোৱা। তেতিয়া দ্ৰৌপদীয়ে ক'লে অন্য নাৰীবোৰে এটি স্বামী পায়, মই 5টা স্বামী পাইছোঁ, মই কম ভাগ্যৱতী। গতিকে এই 5টা স্বামীক মই কেনেকৈ সন্তুষ্ট কৰি ৰাখিম, মই সদায় ইয়াকে ভাবি আছোঁ আৰু বুলি কোৱাৰ লগে লগে আম আহি একে মাটি গড়ত ওলালাহি।
লগে লগে ভীমে গদাডাল লৈ বোলে এই টঙুনীয়া কঁকালটোকে ভাগিম আজি। এই মিছা কথা কৈছে তাৰমানে। গতিকে আজি লাগিবা ধৰা আমটো আহি আকৌ মাতি গৈ পালে আহি মোক বাধা নিদিব। চবেই ধৰাধৰি কৰিছে, নাই মোক বাধা নিদিব, এই মিছা কথা কৈছে। এই স্বয়ং কৃষ্ণ থকা যুগতো এই মিছা কথা কয়। কম নাৰী এইজনী, এই কঁকাল ভাগি থোৱাই ভাল হ'ব। তাৰপাছত মানে কৃষ্ণই ক'লে, হেৰা দ্ৰৌপদী, হয় স্বয়ং মই আছোঁ, তাতো তুমি মিছা কথা কৈছা। আৰু মিছা কথা কোৱা মানে আম নালাগিব এতিয়া। আৰু এয়া মই এয়া পাইছোঁ, তাৰমানে মোকালমণিয়ে আহি আছে। যদি মোকালমণি আহি পায় তোমালোকক সাপ দি ভস্ম কৰিব, ৰেহাই নাই। গতিকে তুমি সত্যটো কোৱা। তেতিয়া দ্ৰৌপদীয়ে কৈছে, মোক যিদিনা স্বয়ম্বৰ পাতে, যেতিয়া কৰ্ণই যায় ধনুপাত ধৰি ডাঙাৰ লগে লগে কৰ্ণৰ ৰূপটোত মোৰ গোটেই দেহ মন প্ৰাণ কিনিয়ে পেলালে কৰ্ণই। মই স্বামী বুৰিবাহে বাকী থাকিলোঁ। তাৰপাছত যেতিয়া কৃষ্ণ বাক্যমতে মই কৰ্ণক সুতপুত্ৰ বুলি ক'লোঁ, আৰু সেই অপমানতে কৰ্ণ গুচি গ'ল। সেইদিনাৰ পৰা মই মানে এতিয়া গা ধুই মূৰটো চুইছে, সেন্দুৰৰ ফুটটো ল'বা বিচাৰ লগে লগে আইনাত মই মানে কৰ্ণৰ ছবিটোহে দেখোঁ। এই বুলি কোৱাৰ লগে লগে সাতাককৈ গৈ আম লাগি গ'ল। হয়নে? লগে লগে ভীমে বোলে এইবাৰ কিন্তু মোক কোনেও বাধা নকৰিবা, এই টঙুনিয়াই গেলুৱাই কঁকাল ভাগি ভাগি মাৰিম মই। 5টা স্বামীও নহয়, আৰু এটা স্বামী লাগেই। হয়নে? তেতিয়া কৃষ্ণই কৈছে, ৰবা বাধা কৰি কৈছে, তুমি নাৰী মন কাম একো বুজি নোপোৱা। দ্ৰৌপদীয়ে কিয় কৰ্ণক সদায় স্বামী পাবৰ কাৰণে বাঞ্ছা কৰি আছে, এদিন ওলাবগৈ কথা এটা, সেইদিনা তুমি নিজে বুজি পাবা। গতিকে তুমি ৰাগ নকৰিবা। দ্ৰৌপদী সতী, হয়নে? গতিকে এয়া আমাৰ ভাৱে ভংগী। আমাক কৈছে 24টাকৈ আমাৰ ভাৱ আছে, 24টাকৈ স্বভাৱ প্ৰকৃতি আছে। আমি যেতিয়া স্বভাৱ প্ৰকৃতিকেইটা বেয়া কৰিম, তেতিয়া আমি যিমান ধৰ্ম আলোচনী সভাত নুফুৰোঁ, আমাৰ কাম নহ'ব। হয়নে? ভাৱবিলাক সদায় আমি ঈশ্বৰৰ ওচৰত ভাৱ দি সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী কেনেকৈ পাৱৰ ধূলি মাথাত লৈ ফুৰিম, এই ভাৱটো আনক। হৰিনাম শুনা পাছৰ কথা, হয়নে বাৰু? গতিকে মানাটো পাছৰ কথা, ভাবাটো আগেই কথা। ভাৱটো যদি ভাল যিদিনা আহিব, সেইদিনাই আমি সংসাৰ সাগৰৰ পৰা পাৰ পাম। আজি এই কথাকণকে আইধাৰ শেষত কৈ আছে গোবিন্দ। ৰাম মাধৱে বুলন্ত কোনে প্ৰিয়া, আমাৰ কথাটো কৰে হিয়া। আছে মহাক্ষেত্ৰ কৈলোতো খাত, পুৰুষ উত্তম নামে খ্যাত। সংসাৰ কতৰে তাত নিবাসে, মহাশিকি খুৱে আতি আখে। কীৰ্তনতে যাৰ পাপ পলাই, তিনিও লোকে তাৰ সম নাই। এৰা নজানে তাক দেৱসিদ্ধ মুনি, গুপুত কৰিয়া আছয়া পুনি। আজি সেইটো মাত পৰুবে কত, শুনা সাৱধানে তাৰ মহত্ৰ। এতিয়া আজি ব্ৰহ্মাই ঋষিসকলক কৈছে, তোমালোকে এইটো বৰ ভাল কথা পুছিছা। কি কৰ্মৰ দ্বাৰাই মানুহে জ্ঞান লাভ কৰিব পাৰে, কি কৰ্মৰ দ্বাৰাই মানুহে উন্নতি কৰি খাব পাৰে, কি কৰ্মৰ দ্বাৰাই ধৰ্ম উপাৰ্জন কৰিব পাৰে, কি কৰ্মৰ দ্বাৰাই ভকতৰ সংগ পায়, কি কৰ্মৰ দ্বাৰাই ভগৱন্তক লাভ পায়। এই কথাকণ স্বয়ং লক্ষী নাৰায়ণে এদিন বিষ্ণুক প্ৰশ্ন কৰিছিলে। তেতিয়া বিষ্ণুৰ ওচৰত স্বয়ং কৃষ্ণ লক্ষীৰ ওচৰত বিষ্ণুৱে এইকণ কথা কৈ আছিল
সেইকণ কথাকে আজি মই তোমালোকৰ আগত ক'ম। যিমান যিয়ে নহওক এজন মানুহে 12টা গুণত পাকৈত সঁচা, তেওঁ যদি কোনো দিনে হৰিনাম হৰি কীৰ্তন নকয়, নুশুনে, নাগায়, তেনেহ'লে তেওঁ এই 12টা গুণেও তেওঁক উদ্ধাৰ কৰিব নোৱাৰে, হয়নে? গতিকে কীৰ্তন মানে যেনে আমাৰ 3টা বস্তু, গোৱা, কোৱা, শুনা। এতিয়া আমি এই 3টা বস্তুত আমি 3টা ভাগে মানুহ আছোঁহে। কোনোবাই অইন কোৱা নাই শুনিয়ে আছে, কোনোবাই অইন কোৱা নাই গায়ে আছে, নহয়নে? কোনোবা এজনে কথা গোটেইখিনি জুকিয়াই মানে জুতিয়াই আছে, চুমৰণ কৰি আছে। তেনেহ'লে চুমৰণ কৰিলেও পাব। সেইকাৰণে আমাক কৈছে মৃতকৰ সময় এদিন আমাৰ আহিব। এইখন পৃথিৱীখন কাৰো পৈতৃক সম্পত্তি নহয়, এদিন যাব লাগিব গোসাঁই, নহয়নে? কিন্তু যোৱাৰ সময়ত কাৰোবাৰ এনেকুৱা হ'ব, এতিয়া আমাৰ লাহে লাহে বয়স হোৱাৰ লগে লগে মন কৰিছেনে নাই, চুলি গণ্ডগোল আহিল, নাকৰ গণ্ডগোল আহিল, কাণৰ গণ্ডগোল আহিল, দাঁতৰটো আৰু নক'বই আৰু চবৰে হয়নে? এই অলপতে আপোনাৰ কিছুদিনৰ আগতে বাৰীতে মানে কুঁহিয়াৰ আছে, মই আকৌ কৈছোঁ কুঁহিয়াৰ মাজে পেটে শুকাই যায়, মানে তোৰ এডাল দুডাল কাটি খাব লাগে নাতিপুতি সকলোৱে, নহয় বাৰু? এই কেইডালমান আছে, তাৰ মানে কাটা হৈ গ'ল, চবেই এনেকৈ তেনেকৈ খোৱা হৈ গ'ল। এই নাতিকেইটাৰ লগত মানে আৰু কেইটামান ল'ৰা আছিল, সৰু সৰু ল'ৰা, তহঁতৰ দিনত বহি 6ডাল 5ডাল কুঁহিয়াৰ একেলগে খোৱা মানুহ, তহঁতে 4 টুকুৰা কুঁহিয়াৰ খাব নোৱাৰ। কৈছে এতিয়া পাৰিবা, কিয় নোৱাৰিম? এই দুপাপ যে 3 পাপ কুঁহিয়াৰ, দুপাপহে বোলে দিয়ক। দুপাপ কুঁহিয়াৰ খাই লৈ গোটেই ৰাতি দাঁতৰ বিষত কেঁকাই আছে। মোৰ পৰিবাৰে কৈছে আপুনি এই সৰু চনা সোপাৰ লগত কিয় জেদ লাগি ফুৰে? মোৰো লাগিছিলে, 6ডাল 5ডাল কুঁহিয়াৰ খালেও দাঁত নিবিষায়, কিন্তু এতিয়া দুপাপ কুঁহিয়াৰ খোৱাৰ লগে লগে দাঁতৰ বিষত গোটেই ৰাতি টোপনি নাই। গতিকে এতিয়া দাঁত গ'ল, আমাৰ চব যাব, এই ফাঁকিটোৱে আমাক বুজাই আছে, হয়নে? চকু যাব, চকু গ'লেই, চশমা লৈছোঁ আৰু নাই যোৱা বুলি ক'লে হ'ব নেকি? মানুহে বিশ্বাস কৰিব আৰু চশমা লৈছে আৰু বেটাই নাই যোৱা বুলি ক'লে হ'ল নেকি? নহয়নে? বোলে নাই চুলি গ'ল বা চুলি নাই যোৱা বুলি ক'লে বিশ্বাস কৰিব নেকি? দেখ পকি আহিছে আকৌ, হয়নে নহয়? চব গৈ আহিছে, কিন্তু এটা বস্তু নাযায়, যিটো বস্তু মৰাৰ সময়ত স্মৰণ কৰিবলৈ যদি কৃষ্ণ বুলিও কয়, ৰাম বুলিও কয়, হয়নে? তেনেহ'লে সেই ৰামৰ নামৰ মহিমাৰ দ্বাৰা আপুনি আত্মাক গতি দিব পাৰিব। এতিয়া বয় বৃদ্ধ যেতিয়া হৈ পেলাই এজন মানুহ মৃত্যুবৰণ কৰিব হ'ব, তেওঁ হয়তো মাত নোলাব পাৰে। শাস্ত্ৰত কৈছে ৰাম বুলিব লাগিব, হৰি বুলিব লাগিব, চিঞৰি ক'ব নালাগে, চুমৰণ কৰিলেও হ'ব। ৰাম নামৰ মহিমা কিমান দেখিছে, কিমান কেপাচিটি কৰি ৰাম নামৰ মহিমা জীয়াই ৰাখিছিলে, মানে হেৰিয়ে আপোনাৰ ৰাৱণৰ ভায়েক বিভীষণে যেতিয়া সীতাক হৰি নিয়াৰ পাছত গোটেই লংকাখনত মানে ৰাৱণে এনেকুৱা এটা ৰায় কৰি দিলে, ইয়াত যিয়েই ৰাম বুলি ক'ব তাৰে প্ৰাণদণ্ড। লগে লগে লিগিয়াসকলে কিমান মানুহ ডিঙি কাটিলে অন্ত নাই। সদৌঘাটত কেইজনমান মানুহে যাই দেখে যে বিভীষণে তুলসী এজোপা ৰুই লৈ ৰাম 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 কৰি আছে। তেতিয়া এইসকলে মানে গোপনে আলোচনা কৰিছে, ৰবা দেই, ৰাম নাম লোৱা হৈ ৰাৱণে বহুত মানুহ ডিঙি কাটিলে নহয় বাৰু? তেওঁৰ অৰ্ডাৰত লিগিয়াসকলে কাটিলে, এতিয়া তাৰ নিজৰ ভায়েকেতো ৰাম নাম লৈ আছে, ব'লা আমি চবেই যাই কওঁগৈ, সি ভায়েকক কাটে নে নাকাটে চাম আমি। দেখিছে, মানুহ বহু বিভাগৰ মানুহ আছে নহয়। আপোনালোকৰ মেৰুৱা গাঁৱতে নাভাবিব এইটো ভাগৰহে যে মানুহ আছে, এইটো ভাগৰ নাই, আছে, আৰু আছে। সেইকেইজন মানুহে যায় কৈছেগৈ, মহাৰাজ বোলে কি হ'ল, আপুনিতো ৰাম নাম লোৱা হয়তো বহুত মানুহ ডিঙি কাটা অৰ্ডাৰ দিলে, কাটাও গ'ল বহুত, বোলে অঁ প্ৰাণদণ্ড দি আছোঁ। গতিকে এতিয়া আপোনাৰ নিজৰ ভায়েক বিভীষণে ৰাম ৰাম নাম লৈ আছে, তাক কাটে নে নাকাটে এতিয়া আপোনাৰ কথা আৰু বুলিয়ে গোটেইবাৰ আহি মানে বাটত কোৱামতা কৈছে, চাম নহয় বেটাক এতিয়াহে। হয়নে নহয়? আমাৰ তেনেবিধৰ মানুহ আছে এতিয়াও, হয় চামচোন।
বৰ বিচাৰ কৰাত দেখুৱায়। এতিয়া কি কৰে? গতিকে আপোনালোকেও যদি সমাজত বিচাৰ কৰি কাৰোবাক যদি দণ্ড দিয়া ক্ষমতা আছে, বিচাৰ কৰি আপোনাৰ পুতেকেও যদি সেনেকুৱা দুখত পৰি তাকো দণ্ড দিব পাৰিব লাগিব। এয়াকে কৈছে মানুহ, নহয়নে? তাৰপাছত ৰাৱণে আপোনাৰ বৃহৎ তৰোৱাল সোমাই লৈ আহিলে। ভাই হ'ল কি হ'ল? মই ডিঙি কাটি দিমগৈ। মোৰ নাম ৰাৱণ, মোৰ সদায় এক থাকিব লাগিব বিচাৰ। ঘৰৰ পৰা আপোন পৰ নাই, চন্দ্ৰ সূৰ্য থকালৈ মই পণ্ডিত নাম উজ্জ্বলি থাকিব লাগিব। যাই একদম কালমূৰ্তি ধৰি ওলোৱাৰ লগে লগে বিভীষণে কৈছে, দাদা আপুনি যে কালমূৰ্তি ধৰি আহিছে, কালমূৰ্তি ধৰাই নহয়, তোমাৰ ডিঙি কাটিম বুলি আহিছোঁ মই। হা? লংকাত ৰাম নাম কোনো আভাস নাই কাৰো, তুমি ৰাম নাম বোলে লৈ আছা, মই কোনো মুখত শুনিছোঁ, গতিকে তোমাৰ ডিঙি কাটি দিম বুলি তৰোৱাল ল'লেই নহয়। কৈছে ৰ'বকচোন ৰ'বক, মই ৰাম বুলি কৈ আছোঁ সঁচা, কাৰ নাম লৈ আছোঁ? আপুনি যে সীতাক হৰণ কৰি লৈ আহিছে, সীতাৰ স্বামী ৰাম, সেইটো ৰামৰ নাম লৈছোঁ নেকি? নাই মই লোৱা। মই কাৰ নাম লৈছোঁ অকণমান বুজি লওক। ৰা শব্দে ৰাৱণ, মই আপোনাৰ নাম লৈ আছোঁ। ম শব্দে মদনদৰী, হয়নে? ৰা শব্দে ৰাৱণ, ম শব্দে মদনদৰী মোৰ নিজৰ বৌ, মই ককাই বৌৰ নাম লৈ আছোঁ। যেতিয়া এইটো ক'লে তেতিয়া ৰাৱণে অবাক লাগিলে, কথাটো নোহোৱা নহয় দেই। ৰাম, ৰা শব্দে ৰাৱণ, ম শব্দে মদনদৰী, নাই ইয়াক কাটিব নোৱাৰোঁ, তৰোৱাল পাত সোমোৱাই থৈ দে মাৰি, হয়নে? কি বুদ্ধি, কি চক্ৰান্তৰ সৈতে ৰাম নাম লৈ আছে চাওক। গতিকে আমাক এইখিনিত ক'লে আমিও সৰল চিতে ৰাম নামৰ মহিমাটো বুজি লৈ আমিও ল'ব পাৰিব লাগিব। যদি এজন মানুহ অন্য গুণ নাই সঁচা, কিন্তু ৰাম তেওঁ খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে কাহে হাঁচিয়ে পৰোঁতে পিছলওঁতে হামিয়ে হিকটিয়ে তেওঁ কিন্তু ঈশ্বৰৰ নাম লয়। তেনেহ'লে সেইটো ছাবজেক্টতে গৈ আছে, নহয়নে? এতিয়া মন কৰিবচোন, মেট্ৰিক পাছ কৰিলে কোনোবাই এনেকুৱা পৰীক্ষা দিলে, কোনোবাটোত নাম্বাৰ কম পাইছে, কোনোবাটোত নাম্বাৰ পোৱাতকৈ বেছি পাইছে, হয়। গোটেইখিনি মিলাওঁতে সি যায় বোলে কি হ'ল, ফাৰ্ষ্ট ডিভিজন হ'ল। এই তদুপ আমাৰো বহুত কথা নালাগে, নাম্বাৰ গোটাবলগীয়া হ'লে ৰাম নামটো মনত পেলাওক। অৰ্থাৎ সেইকাৰণে দেৱৰ্ষি নাৰদে প্ৰভু ভগৱন্ত কৃষ্ণক সুধিছিলে নহয়, আপোনাৰতো ঢেৰ নাম, কোনটো নাম ল'লে এতিয়া আপুনি সন্তুষ্ট হ'ব কওকচোন? কৈছে 108টা মোৰ মুখ্য নামৰ ভিতৰত যাৰ যোনটো নাম পচন্দ হয় সেইটোকে লওক, তাতেই মই উদ্ধাৰ কৰিম। কাৰোবাৰ হৰি বোলাটো ভাল পায় যদি সি তাকে লওক, কোনোবাই মধুসূদন বুলিব ভাল পায় তাকে লওক, কোনোবাই গোবিন্দ বুলি ভাল পায় তাকে লওক, কোনোবাই ৰাম বুলিব ভাল পায় তাকে লওক, হয়নে? কোনোবাই নাৰায়ণ বুলিব ভাল পায় তাকে লওক। যিকোনো এটা নাম আপোনাসকলে অভ্যাস কৰক সৎভাৱে, তেনেহ'লে সেই নামেই বিপদত তৰণৰ উপায় দিব। গোবিন্দ ইয়ে ৰাম বৰ্মা ক মহা পলয় আন্তে সজিলো নাভি কমলৰ হান্তে উপজি মুতে পাছে সৃষ্টি কৰে সজিল চৰাচৰ নিৰন্তৰে জগত নিমিয়া কৰিলা ধ্যান তেখনে তান হৈলো বৃদ্ধ মান সজল মেঘ শৰীৰ কান্তি হিয়াত প্ৰকাশে শিৱস্ত্ৰ পান্তি। আজি স্বয়ং বিষ্ণুৱে লক্ষীৰ আগত কৈ আছে, মই প্ৰথম অকলচৰে থাকি মই কৰোঁ কোনো কাজ, হৃদয়ৰ মহামায়া নিজে কৰোঁ বাজ। এহি বুলি বাম হাতে কইনা উপজাইলা, নিজৰ হাতে নখে চিৰি জুনিক বনাইলা, জুনি হন্তে যত ৰক্ত ভূমিত পৰিলা, জীৱৰ যতেক খাদ্যত জনম লভিলা। ইয়াৰ আগমুহূৰ্তত পৃথিৱী সৰ্জন কৰাৰ আগমুহূৰ্তত মই কাক প্ৰথমে সৰ্জন কৰিছিলোঁ জানা? মোৰ নাভিৰ পৰা ব্ৰহ্মাক সৰ্জন কৰিলোঁ। 7 পাতালৰ পৰা ব্ৰহ্মা ওলাই গৈ ওপৰ পালেগৈ। প্ৰায় 100 বছৰ ব্ৰহ্মাই আকাশতে
ভাবি আছে কোনে মোক জন্ম দিয়ালে, কোনে পঠিয়ালে, কি জেগাত আছোঁ। 100 বছৰ গুচি গ'ল, হয়নে? 100 বছৰ নে 1000 বছৰ হৈ গ'ল দেই। মই মানে কৈ গৈ আছোঁ বাৰু কোনটো হয়। তেতিয়া আকৌ তেওঁ যিডাল নলীৰে সৈতে জন্ম পাইছিলে সেই নলীডালত ধৰি ধৰি 7 পাতাললৈ গ'ল। 7 পাতালটো একো অৰ্থ নাপালে বা ভূ নাপালে, হয়নে? পুনৰ আকৌ তেওঁ গৈ মানে তাত বহি আছে ওপৰত। তেতিয়া সেই সময়ত আউজ এটা উঠিল, তপ তপ তপ। এই 3বাৰ তপ কথা শুনি লগে লগে ব্ৰহ্মাই ভাবিলে, মই মানে তপস্যা কৰিব লাগিব। তেতিয়া তপস্যা কৰিলে। 1000 বছৰ তপস্যা কৰাৰ পাছত চকু মেলি চাই ওচৰতে এখন মানে বিচনা হৈ গ'ল। আৰু বিচনাতেই মানে 4জন ব্ৰহ্মাৰ মানস পুত্ৰ তৈয়াৰ কৰি দিলে। সেয়ে হ'ল সনক সনন্দ সনত কুমাৰ সনাতন। এতিয়া পৰমপিতা আমি কি কৰিম? ক'লে তোমালোকে ঈশ্বৰৰ নাম লৈ থাকা। তেতিয়া পূবজনে কওঁতে কওঁতে এটা হ'ল, পশ্চিমজনে কওঁতে কওঁতে 2 হ'ল, উত্তৰজনে কওঁতে কওঁতে আৰু হ'ল, চতুৰ্থজনে কওঁতে কওঁতে বিচনাতে বহি গ'ল স্বয়ং বিষ্ণু এজন। হয়, সেইকাৰণে এতিয়া আমাক কিছুমানে প্ৰশ্ন কৰি নহয়, গোসাঁই ভগৱান ডাঙৰনে এই মানে সনক সনন্দ সনত কুমাৰ সনাতন ডাঙৰ? নহয়, এইফালে যদি কয় আপোনালোকে তেতিয়া ক'ব লাগিব এই 4 ডাঙৰ। কাৰণ তেওঁলোকে কওঁতে কওঁতে ভগৱানটো আকৌ বিচনাতে জন্ম হ'লে, সেইটো পাকে আৰু। তেতিয়া এই ব্ৰহ্মাৰ মানস পুত্ৰ, তাৰ পাছত আৰু মানস পুত্ৰ কাক তৈয়াৰ কৰিলে? নাৰদক। নাৰদে এটা জন্ম দাসীৰ পুত্ৰ হৈ দিনে ৰাতিয়ে কিমান দুখ যান্ত্ৰণা সুখ তাপ পালে। প্ৰায় সদৌ শেষত, মই সিপিনে যোৱা নাই, সদৌ শেষত তেওঁ যেতিয়া মাককো সৰ্পে খাই দংশন কৰি মাৰিলে, আৰু তেতিয়া তেওঁ বনৰ মাজত 5 বছৰ বয়সত কান্দি 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 ভগৱানৰ নাম লৈ লৈ ঘূৰি আছিল। তেতিয়া আকাশবাণী উঠিলে, হেৰা ল'ৰা, তুমি এইটো জন্মত যেনেকৈ বিষ্ণুৰ নাম স্মৰণ কৰি ঘূৰি ফুৰিছা, তুমি মোক লগ নোপোৱা, মিছা কথা। গতিকে এইটো জন্মত তুমি দেহ ত্যাগ কৰি তোমাৰ আত্মাই পৰৰ জন্মত তুমি ব্ৰহ্মাৰ হৃদয়ত থিতি হৈ জন্ম ল'বা, আৰু সেইবেলা তুমি অনাহবতে তুমি মোক লগ পাবা, মই বৰ দিলোঁ। সেইকাৰণে তেওঁ লগে লগে সৰোবৰত পৰি প্ৰাণ ত্যাগ কৰি তেওঁৰ আত্মাটো গৈ ব্ৰহ্মাৰ হৃদয়ত বিৰাজমান হ'ল। আৰু এই সনক সনন্দ সনত কুমাৰ সনাতন 4 জন্ম দিয়াৰ পাছত লাহেকৈ নাৰদক ব্ৰহ্মাৰ মানস পুত্ৰ জন্ম দিয়ালে। গতিকে ব্ৰহ্মাৰ মানস পুত্ৰই হ'ল দেৱৰ্ষি নাৰদ, হয়নে? তেওঁলোকৰ এতিয়া কি কালগঢ়ে লাগিল দেখিছেনে? কালগঢ়ে লাগি সেইপিনে বাৰু বৰ দীঘল কথা মই নাযাওঁ। ব্ৰহ্মাই সাপ দিলে দেৱৰ্ষি ব্ৰহ্মাই সাপ দিলে দেৱৰ্ষি নাৰদক, তুমি মায়াত নপৰা, তুমি বিয়া নকৰোৱা, মই অভিশাপ দিলোঁ, তুমি গন্ধৰ্ব লোকত জন্ম লৈ মানে গৰাকীয়ে গৰাকীয়ে নাৰী বিয়া কৰি থাকাগৈ। তেতিয়া আৰু সেইকাৰণে দেৱৰ্ষি নাৰদে আকৌ পৰম পিতা ব্ৰহ্মাক খাপ দিলে, তুমি পিতৃ হৈ যেতিয়া পুত্ৰক খাপ দিলা, মই পুত্ৰ হৈ তোমাৰ পিতৃক খাপ দিলোঁ, তোমাক কলিত কোনো লোকে পূজা নকৰিব, হয়নে? এতিয়া ব্ৰহ্মাক কোনেও পূজা নকৰে, ব্ৰহ্মা পূজা নাই, হয়। এইবোৰে হ'ল সাপাসাপি। গতিকে আজি এইকণ কথাকে স্বয়ং লক্ষ্মীয়ে আগত পৰম প্ৰভু বিষ্ণুৱে কৈ আছে, আৰু এইকণ কথাকে আজি ঋষি সমস্তৰ আগত ব্ৰহ্মাই কৈ আছে, হয়নে? আকৌ এইকণ কথাকে গংগা পাৰত শুকদেৱে পৰীক্ষিতক কৈ আছে, আকৌ এইকণ কথাকে নমিষা অৰণ্যত সূতে শৌনক আদি ঋষিসকলক কৈ আছে। এনেকৈ কথা একেখিনিয়ে পঞ্চতা ষষ্ঠ সপ্তম ভাগে আমাক বুজাই আছে। সপ্তম ভাগটো কিহৰ ভাগ? তাৰমানে আমাৰ দেহত সপ্তম ভাগ কোনটো আছে জানে? 7টা ধাতু আছে, শুক্ৰ শনি মেদ মাংস অস্থি মজ্জা চৰ্ম।
এই 7টা ধাতু 7 প্ৰকাৰে আমাক সকলো পিনে বুজাই আছে। গোবিন্দ যাওক। য়ে ৰাম তনু কৰণ যে আতি প্ৰেত অৱস্থা হাতত চক্ৰ ধৰি আছে অস্ত্ৰে বঢ়িয়া। কমল লোচন মুখ প্ৰসন্ন দেখি বৰ্মা উঠি দেলা আসন ঐক্ষতে ঐক্য পুজি প্ৰজাপতে কৰিলা আমাক অনেক তুতি। তেতিয়া ব্ৰহ্মাই সেই সময়ত মোক নানাভাৱে পূজা কৰিলে। পূজা কৰি আৰু তেওঁক মই স্থান কেনেধৰণে জীৱসমূহক পালন কৰিব লাগে মই তাৰ আভাস এটা দিয়া হ'ল। হয়, আৰু সদৌ শেষত মানে তেওঁ মনুৰজাক জন্ম দিয়ালে, হয়নে? আকৌ ইপিনে শতৰূপাক জন্ম দিয়ালে। জন্ম দিয়া নিমিষ পৰৰ ভিতৰত তেওঁলোক ধুনীয়া ডেকা গাভৰু হ'ল। আৰু তেতিয়া ব্ৰহ্মাই ক'লে তোমালোক দুয়োকে বিয়া পাতি দিয়া হ'ল। তোমালোকে সতি সন্তান তুলি মনুষ্যৰ জন্মটো বহল কৰা। হয়, এই তাৰ পৰা উটানপাত ৰজাৰ জন্ম হ'ল, সত্যৱত ৰজাৰ জন্ম হ'ল, প্ৰিয়ৱত জন্ম হ'ল। হয়, আকুতি প্ৰকৃতি দেৱহূতি এয়া জন্ম হ'ল মনুৰজাৰ জীয়েক। আৰু সেই দেৱহূতিকে কদম মুনিক বিয়া দিলে, হয়নে? কদম মুনিক বিয়া দিয়াৰ লগে লগে বিয়া দি মনুৰজা আৰু শতৰূপা ৰাণী গৃহলৈ অহাৰ লগে লগে শতৰূপাই মানে স্বামী বুলি সেৱা কৰি আলিংগন দিবা গ'ল স্বামীক। লগে লগে কদম মুনি এখোজ পাছুৱাই গ'ল, কৈছে মোৰ গাত স্পৰ্শ নকৰিবা। তেতিয়া দেৱহূতিৰ মাতৃয়ে কৈছিলে হে স্বামী, মোৰ পিতৃ মাতৃয়ে তোমাক বিয়া দি গ'ল, তুমি মোৰ স্বামী, তোমাৰ মই পত্নী, তোমাক যদি মই স্পৰ্শ কৰিব নাপায় মোৰ বাৰু কেনে গতি হ'ব? এই তেতিয়া কদম মুনিয়ে কৈছিলে তুমি চিন্তা নকৰিবা, মই 6 মাহ নৰ্মদা তীৰত তপস্যা কৰিম আৰু তপস্যাত ঈশ্বৰৰ পৰা কি পৰামৰ্শ পাওঁ সেই মৰ্মে তোমাৰ গৰ্ভত কি সতি সন্তান তুলিব লাগে মই সেই মৰ্মে কৰিম। এই তেতিয়া মানে কদম মুনিক তেওঁ ক'লে হে স্বামী তেনেহ'লে ময়ো যাওঁ ব'লা, ভাল কথা। এই দুয়ো গৈ দেৱহূতি আৰু কদম মুনিয়ে 6 মাহ তপস্যা কৰাত স্বয়ং বিষ্ণু সন্তুষ্ট হ'ল। হয়, বিষ্ণুৱে ক'লে তোমালোকক কি বৰ লাগে কোৱা। তেতিয়া কদম মুনিয়ে ক'লে মোৰ ঔৰসে দেৱহূতি গৰ্ভত 9 গৰাকী কন্যা লাগে। যি 9 গৰাকী কন্যা পালে স্বৰ্গ মৰ্ত্য পাতাল অশান্তি দূৰ কৰি শান্তি আনিব পাৰে, অপবিত্ৰ নাশ কৰি পবিত্ৰ আনিব পাৰে, তেনে 9 গৰাকী কন্যা মোক লাগে। তথাস্তু, হয়নে? সেই 9 গৰাকী কন্যাই হ'ল নৱবিধ আমাৰ ভকতি। হয়, সেই নৱবিধ ভকতিৰ দ্বাৰা আমি কেনেকৈ গতি পাম সেইপিনে বহল কথা মই বাৰু সেইপিনে নাই যোৱা। দেৱহূতি মাতৃক আকৌ পৰমপ্ৰভু ভগৱন্তে ক'লে তোমাক কি বৰ লাগে কোৱা। ক'লে মই তোমাৰ ৰূপটো দেখি ইমান মৰম লাগিছে মই ক'ব ঠাই পোৱা নাই, গতিকে তুমি যদি মোৰ গৰ্ভত জন্ম লোৱা। তথাস্তু। গতিকে দেৱহূতিৰ মাতৃৰ গৰ্ভত কপিল মুনিৰ জন্ম লৈ গোটেই পৃথিৱীখনত মানে আটাইকণ হৰিৰ প্ৰভাৱ, হৰিমুখী কেনেকৈ হয়, বিপদ কেনেকৈ আহে, ৰোগ ব্যাধি কেনেকৈ আহে, বিপদ ৰোগ ব্যাধি কেনেকৈ নাশ হয়, আটাইবোৰ নৱবিধ ভকতিৰ কথা কৈ 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 দেৱহূতিৰ মাতৃক কৈ থৈ যোৱা মানে আমাক কৈ থৈ গ'ল। হয়, গতিকে এতিয়া সেইটোত আমাক দেখুৱালে দেখিছে দেৱহূতিৰ মাতৃ আৰু কদম মুনিয়ে তেওঁৰ পুত্ৰক সুপুত্ৰী তুলি থৈ যোৱাৰ কাৰণে তেওঁলোকে আজি মৰিও অমৰ হৈ বৈকুণ্ঠত আছে। গতিকে আমাক ক'লে আমাৰো ল'ৰা ছোৱালী যুৱক যুৱতীসকল শাস্ত্ৰ ভাগৱত শুনি মানি চলি তাৰ নিয়ম কানুনৰ সৈতে যদি আপোনাসকলে পুত্ৰী তুলিব পাৰে ইহকালে পৰকালে আপোনাসকলে বৈকুণ্ঠত থাকিব।
জধাই মধাই সতী সন্তান কিছুমান যদি তোলে এদিন নৰকতো থাকিব লাগিব ৰেহাই কাৰো নাই বা